সবজি তিতা কেৰেলাটা অলপ বেছিকৈ খাব লাগে, মানে খৰ খজুতিৰ কাৰণে ভাল। তিতা কেৰেলাটা বহুত দৰকাৰী বস্তু হয়। নাটাইলেই দৰকাৰ হ'লে লিব কোনটা নিমখ স্লাইড চিটকাই দি আন্না খালে বেয়া লাগে। হেল্ল' গাইজ, ৱেলকাম টু মাই ষ্টিভ ব্লগ। আৰু এতিয়া আমি ঘুমাই উঠে কৰি মুখ চুখ ধুই কোনে আৰু এতিয়া চাপানী অলপমান খাই লিব। এই চাপানী ৰাখালাক, চাপানীটা খাই দিওঁ। তো চাপানী খাই লিলি। এতিয়া অলপ এই যে বিছনা বেডিং সেডিংগিলা ঠিক করলি, এই যে দেখ বেডিং সেডিংগিলা ঠিক করলি। আর এতিয়া আমি ভিতরে যাব। ভিতরে সবজি আলু আর তিতা কেৰেলা কাটেছি। তো তোদেরকে আমি তিতা কেৰেলা সবজিটা দেখাই দিই। বানাইছি যে তিতা কেৰেলা বানাইছি, আমি বানাইছি। কিরকম হয়েছে বলবো নোৱাৰি। সবজিটা কিরকম লাগছে কালারটা দেখে কমেন্ট করে জানাবি। তো এই যে ভাতও বানাইছি, এই যে ভাত চাত বানাইছো। তো এতিয়া খাতেলেহে বাকি আহে। তো ঠিক আছে, ওদিকে দেখাবো বাকি দিতে। এই যে গরুয়া, এই যে এই গরি ঘাস লাগে নাকি? ঘাস লাগে, ঘাস দিলি না আরো লাগে খাতেলে। পোয়ালিটা বহুত শৈতান পোয়ালিটা। ঘাস অলপমান দিতে লাগে গাইস। তো ঘাস অলপমান দিয়ে দিচ্ছে, নাইলে বহুত দিগদার লাগাই পোয়ালিটা। ঘাস গাইস, এই যে ঘাস অলপমান দিয়ে দিই। খাইলে দিগদার না লাগাবি। হই হই খাজুৱাই দিলে বহুত ভাল পায়। খাজুৱাই দিলে বড় ভাল পায় নে? হ্যাঁ, খাজুৱাই দিলে বড় ভাল পায়। খাওয়াতে হবে। হই তো এই যে এটা আমার গরু। তো গাইস এইগুলাই আমি খানা খাতে লাগবে। তো ভাতটা পাটেলে, এই যে ভাত দেখছি গরম গরম ভাপ ওলাছে। এই যে সবজি তিতা কেৰেলাটা অলপ বেছিকৈ খাব লাগে, মানে খৰ খজুতিৰ কাৰণে ভাল। তিতা কেৰেলাটা বহুত দৰকাৰী বস্তু হয়। নাটাইলেই দৰকাৰ হ'লে লিব কোনটা নিমখ স্লাইড চিটকাই দি আন্না খালে বেয়া লাগে। গাইস এই যে ভাত, আর এতিয়া আমি খাবো পানি। এই যে ভাতটা খাইলে ঘরে মানুষ নাই, সব রাখি বাঁধতে যাইছে, দেবারে যাইছে। তো আজি আইবে, তাতে আমি
बोली एकलाई आसी तो और खाना खाना बनाई ले निजे के बनाई ताके निजे बनाई और जे तिता गाला बनाई आलू बनाई गुरा खाची मानु ना थाकले निजे करते लाग उपाय नहीं तो गाइस खाना खावा हो गल अलरेडी तो गरुगुला के लेकर जाते लगे बगाल के थोड़ा लास्ट लगे देखे लगे ठीक है बाप रे ओ पानी का प्यास लगे पानी तो भुलाई रे कदिरे हम च च च हबक च च तो गाइस गरु तो ले आइली गरुटा अलमान घास दे जेते बांधे ये जेंग अलमान दे दी गाছে जेंग दे दिले गरुटाके गरुटा खाओ बोले करे और ओदेरके एकटा कथा जानाई दिया उचित है तो आज कृष्ण जन्माष्टमी है और ये कृष्ण जन्माष्टमी तरा जिमान पारबी गरु के मरमे राखबी और घास दिबी माने शुद्ध घास साफा घास दिबी जेरकम गरु खाबे और एटा काना बोलছি जे आज जन्माष्टमी गरु के मारपिट नहीं करबी बोले करे कारण आज हईल कि कृष्णर जन्माष्टमी और कृष्ण भगवाने गरुर प्रिय बंधु है तो गरु के बहुत भल पाए कृष्ण भगवान तो ओइटा काने बोलছি जे तोरा आज जन्माष्टमी लागे मारपिट नहीं करबी ठीक है और मरम आधारे के ভাল साफा घास काटे कर दिबी तो এইটা देखा पाচ্ছি এটা জিরনি ছড়া হয় এটা আমাদের यहाँ सरकार दिगले देছে और এইটা দেখা পাচ্ছি जोनटा जे एकदम गोटेटा फील रकम देखाচ্ছে এটা হল মরিহালি মানে মানুষ যখন মরে যায় तो এই জায়গাটা হিয়া মানে পুতলে আনে এটা লাগে মরিহালি और औदिके একটা নতুন के স্ট্যান্ড রকম দেখাচ্ছে বগা বগা ঘর বানাইছে যে ঘরটা দেখা পাচ্ছি না হুয়া মানে মানুষকে জ্বলাবার কারণে বনা হয়েছে নতুনকে বনা হয়েছে কিন্তু বর্তমান হুয়া উদ্ঘাটন করা হয়েছে তেলেকে तो उद्घाटन करा पीछे है हुआ माने मानुष के जला पोड़ा करबे ठीक है तो এইটাই ভিডিওটা তোদেরকে দেখাইলি আর যদি ভালো ভালো তোরা ইয়ারলে ভালো ভালো ভিডিও দেখতে ইচ্ছা है तो আমার চ্যানেলটাকে সাবস্ক্রাইব করে রাখে দিবি যাতে নতুন নতুন ভিডিও আমি আপলোড করলে সবার আগে তোরাই পাই ঠিক আছে তো ভিডিওটা ইমানে আমনি মারছি ঠিক আছে निजार भाई बोले सपोर्ट करबी हमके और हमारा खा है तो हमके सपोर्ट करिए बोले करे ठीक है नमस्कार।